স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ। এয়া কি বাৰু দেখি আপোনালোকে গম পাইছেনে? এয়া হৈছে বগৰীৰ জ্বলা মিঠা আৰু নিমখীয়া আচাৰ। আচাৰ বুলিও ক'ব পাৰি, প্লাছ জেলি বুলিও ক'ব পাৰি। এইটো এটা জামৰ নিচিনাই হয়গে গৈ পেলাই, কিন্তু মই জ্বলা ব্যৱহাৰ কৰিছোঁ আৰু নিমখো অকণমান ব্যৱহাৰ কৰিছোঁ। সেয়েহে জ্বলা, নিমখীয়া আৰু মিঠা দুয়োটাই হৈছে। আৰু মিঠাটো হ'বৰ কাৰণে ইয়াত মই ব্যৱহাৰ কৰিছোঁ গুড়। ইয়াৰ কাৰণে প্ৰয়োজন হ'ব, এই আচাৰটোৰ কাৰণে প্ৰয়োজন হ'ব শুকান বগৰী। একেবাৰে শুকুৱাই লোৱা নাই বগৰীটো, মানে শুকানেই, কিন্তু যিটো একদম টান শুকান সেইটো নহয়। আৰু তাৰ কাৰণে মই ব্যৱহাৰ কৰিছোঁ পাঁচফোৰণ, এয়া দেখিছে নহয়, আৰু লগতে শুকান জলকীয়া। পাঁচফোৰণখিনি এতিয়া মই অলপ ভাজি ল'ম কেৰাহীতে, যিহেতু ভাজি ল'লেহে মিক্সাৰ হ'ব, নহ'লে এইখিনি গোটা গোটা হৈ থাকিব। আৰু লগতে মই শুকান জলকীয়াখিনিও দি দিলোঁ, যিহেতু আমি জ্বলাও কৰিম, মিঠাও কৰিম, প্লাছ নিমখীয়াও কৰিম, সেয়েহে জ্বলাও লৈ লৈছোঁ, জলকীয়াও লৈ লৈছোঁ। আৰু শুকান জলকীয়াটো দিলে ভাল হয়, আচাৰটো বেয়া নহয়। সেইকাৰণে মই কেঁচা জলকীয়া ব্যৱহাৰ কৰা নাই, শুকান জলকীয়াটোৱে ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াত কষ্টও নহয়, শুকান জলকীয়াটো অকণমান গৰম কৰি লৈ মিক্সিত মাৰি দিলে হৈ যায়। আৰু এয়া দেখিছে নহয়, মই সেইখিনি অকণমান গৰম কৰি ল'লোঁ। গৰম কৰি লোৱাৰ পাছত মই এয়া এতিয়া মিক্সিত মাৰিবলৈ লৈছোঁ। মিক্সিত মাৰি লোৱাৰ পিছত এইখিনি একেবাৰে মই পাউডাৰ কৰি নেপেলাওঁ, যিহেতু পাউডাৰ কৰি পেলালে তাৰ গুণাগুণটো একেবাৰে নাইকিয়া হৈ যোৱাৰ নিচিনা লাগে। সেয়েহে মই পাউডাৰ নকৰি পেলাই অকণমান মানে গোটা গোটা হৈ থকাৰ নিচিনাকৈ থাকিবলৈ দিম। এয়া চাব, আপোনালোকক দেখাম মই। এয়া দেখিছে নহয়, অকণমান গোটা গোটাৰ নিচিনাই হৈ আছে, আৰু লগতে জলকীয়াৰ গুটিবিলাকো গুড়ি হৈ যোৱা নাই। তাৰপিছত মই কেৰাহী এখন পাতি ল'লোঁ। পাতি পেলাই কেৰাহীতে মই ব্যৱহাৰ কৰিছোঁ মিঠাতেল। মিঠাতেলখিনি মই এতিয়া গৰম হ'বলৈ দিম। তাৰপিছতে এয়া দেখিছে নহয় মছলাখিনি। ইয়াত মই এক্সট্ৰা মছলা একো ব্যৱহাৰ কৰা নাই। পাঁচফোৰণ এইকাৰণেই ব্যৱহাৰ কৰিছোঁ, যিহেতু পাঁচফোৰণতে সকলোবোৰ থাকে। মেথি গুটিৰ পৰা আৰম্ভ কৰি ক'লা জিৰাৰ পৰা, চব গুটিৰ পৰা, সকলোবিলাক পাঁচফোৰণতেই থাকে। আৰু সেয়েহে বেলেগ মছলা ব্যৱহাৰ কৰাৰ কোনো প্ৰয়োজন নাই। ধনিয়াৰ পৰা ধৰি সকলোবিলাক পাঁচফোৰণতে থাকে। সেয়েহে মই এক্সট্ৰাকৈ একো মছলাই ব্যৱহাৰ কৰা নাই, অকল পাঁচফোৰণেই ব্যৱহাৰ কৰিছোঁ, যিহেতু পাঁচফোৰণত সকলোবিলাক থাকে। আৰু মই যেতিয়া যিয়ে আচাৰ নবনাওঁ কিয় অকল পাঁচফোৰণেই ব্যৱহাৰ কৰোঁ, মই এক্সট্ৰা মছলা জিৰা একো ব্যৱহাৰ নকৰোঁ। তাৰপিছত মই কেৰাহীখন পাতি লৈ তাতে মিঠাতেলখিনি ঢালি দিলোঁ। ঢালি দিয়াৰ পিছত দুখন তেজপাত দি অকণমান গোটা পাঁচফোৰণ দিলোঁ, যিটো মই মিক্সাৰ নকৰাকৈ থৈ দিছিলোঁ। তাৰপিছত মই অকণমান হালধি গুড়ি দিলোঁ। হালধি গুড়ি দিয়াৰ পিছত এয়া দেখিছে নহয়, মই যিখিনি গুড় কাটি থৈছিলোঁ মিঠাৰ পৰিমাণত, যিহেতু মই জেলি টাইপো কৰিম, সেয়েহে গুড়ৰ প্ৰয়োজন হ'ব বুলি মই কৈছোঁৱেই। গুড়খিনি অকণমান সময় মিঠাতেলখিনিতে মই ভাজিলোঁ, সিমানটো সময়লৈকে ভাজিলোঁ যিমান সময়লৈকে গুড়খিনি গলি গ'ল। তাৰপিছতে আপোনালোকে চাওকচোন, গুড়টো গলি গ'ল। গলি যোৱাৰ পিছত মই যিখিনি বগৰী থৈ দিছিলোঁ, ইয়াত দেখিছে নহয়, বগৰীটো শুকুৱাই লৈছোঁ ধুনীয়াকৈ। শুকুৱাই লোৱাৰ পিছত সেই বগৰীখিনি মই এই গুড়ত দি দিলোঁ। গুড়খিনিত দি এতিয়া আপোনালোকে বহুত ভালদৰে লৰাব লাগিব। তাৰপিছত মই যিখিনি মছলা গ্ৰাইণ্ডাৰত মাৰি থৈছিলোঁ, সেই মছলাখিনি মই ইয়াৰ ওপৰতে ব্যৱহাৰ কৰিছোঁ। দেখিছে নহয় এয়া। তাৰপিছত সম্পূৰ্ণ লৰাই দিছোঁ, আৰু লগতে মই অকণমান নিমখ ব্যৱহাৰ কৰিছোঁ, যিহেতু নিমখীয়া সোৱাদটো অকণমান আহিব লাগিব, সেয়েহে অকণমান নিমখ ব্যৱহাৰ কৰিছোঁ। তাৰপিছত এয়া আপোনালোকে চাওকচোন, মোৰ জেলি, জ্বলা মিঠা আচাৰ, নিমখীয়া তিনিওটা আচাৰে এটাতে ৰেডি হৈ গ'ল। এয়া দেখিছে নহয় কিমান ধুনীয়া কালাৰ আহিছে, যিহেতু এই কালাৰটো এইকাৰণেই উপলব্ধ হৈছে, মানে গুড়ত যে দিছোঁ সেইকাৰণে কালাৰটো ইয়াত আহিছে বহুত ধুনীয়াকৈ। গতিকে বহুত ধুনীয়া এটা কালাৰ পাব আপোনালোকেও। এনেদৰে বনাই খাব, বহুত বেছি টেষ্টি হয়।